Hello everyone, welcome to Bhadra's Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ইলবাৰ্ট বিল কন্ট্ৰভাৰ্সি বিষয়ে। এই ইলবাৰ্ট বিল কন্ট্ৰভাৰ্সি হৈছিলে 1883 আৰু সেই সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ৰিপন। এটা লৰ্ড ৰিপন 1880 পৰা 1884 লৈকে ভাৰতৰ ভাইসৰয় হৈ আছিল আৰু তেওঁৰ এক্সিকিউটিভ কাউন্সিলৰ যিজন ল মেম্বাৰ, এই ল মেম্বাৰজনৰ নাম আছিল CP ইলবাৰ্ট আৰু সেই CP ইলবাৰ্টৰ নামতে এই ইলবাৰ্ট বিলখন অনা হৈছিল। এতিয়া ভাইসৰয় এক্সিকিউটিভ কাউন্সিলৰ ল মেম্বাৰৰ যেটো পোষ্ট, এই পোষ্টটো চাৰ্টাৰ এক্ট 1833 অনা গৈছিল। এটা মোৰ প্ৰশ্নটো হৈছে যে চাৰ্টাৰ এক্ট 1833 যেতিয়া এই ফাৰ্স্ট ল মেম্বাৰৰ পোষ্টটো অনা গল, এই পোষ্টটোত থকা মানুহজন বিষয়াজন কোন আছিল? আপোনালোকে এবাৰ কমেন্ট কৰি পেলাই মোক জনাব যে এই ল মেম্বাৰজন কোন আছিল, ফাৰ্স্ট ল মেম্বাৰজন কোন আছিল। তো এতিয়া আমি আকৌ ঘূৰি আহিছো ইলবাৰ্ট বিললৈ। এতিয়া আমি দুটা ষ্টেজত বস্তুখিনি পঢ়িম। এই যে ইলবাৰ্ট বিলখন আনিলে CP ইলবাৰ্টে, ভাইসৰয় কোন আছিল? লৰ্ড ৰিপন। এই ইলবাৰ্ট বিলখন অনাৰ আগতে আৰু ইলবাৰ্ট বিলখন অনাৰ পাছত কি কন্ট্ৰভাৰ্সি হ'ল? অনাৰ আগতে কি হৈছিল? আমাৰ ভাৰতৰ যিসকল জাজ আছিল, সেই জাজসকলে আমাৰ ব্ৰিটিছসকলৰ যিসকল ক্ৰিমিনেলছ বা ব্ৰিটিছসকলৰ যিবোৰ একিউজ, সেইসমূহৰ কেছেছ তেওঁলোকে হেণ্ডেল কৰিব নোৱাৰিছিলে। নোৱাৰাৰ কাৰণ আছিল বৰ্ণ বৈষম্য, মানে ৰেচিয়েল ডিসক্ৰিমিনেশ্যন। আৰু সেই ৰেচিয়েল ডিসক্ৰিমিনেশ্যনৰ কাৰণে আমাৰ ইণ্ডিয়ান যিসকল ব্ৰাউনছ আছিলে, সেই তেওঁলোকৰ কালাৰৰ কাৰণে তেওঁলোকক তল খাপ বা তেওঁলোকক নিজ চকুৰে চোৱা হৈছিল, তেওঁলোকক তল খাপৰ বুলি ভবা হৈছিল। আৰু এই যিসকল আমাৰ ইণ্ডিয়ান জাজেছ আছে, এই ইণ্ডিয়ান জাজসকলে যিসকল ব্ৰিটিছাৰ্ছ আছে তেওঁলোকৰ কেছেছ কেতিয়াও হেণ্ডেল কৰিব নোৱাৰিছিলে, এক্সেপ্ট তিনিখন যিখন আমাৰ প্ৰেচিডেন্সি আছিলে, বম্বে, বেংগল, মাদ্ৰাজ। এই বম্বে, বেংগল, মাদ্ৰাজত ইণ্ডিয়ানসকলে ব্ৰিটিছসকলৰ কেছেছ হেণ্ডেল কৰিব পাৰিছিলে, কিন্তু বাকী যিসমূহ ঠাই আছে ভাৰতত, সেই ঠাইসমূহত এই যিসকল ইণ্ডিয়ান জাজেছ আছে, এই ইণ্ডিয়ান জাজেছসকলে ব্ৰিটিছৰ কেছেছ হেণ্ডেল কৰিব নোৱাৰিছিলে। এতিয়া এই যিখন বিল অনা গ'ল, এই বিলখনত কি কৰা হ'ল? এই যিটো ৰেচিয়েল ডিসক্ৰিমিনেশ্যন, জুডিচিয়াৰীৰ পৰা সেই ৰেচিয়েল ডিসক্ৰিমিনেশ্যন অঁতৰাবলৈ তাত বিভিন্ন ধৰণৰ প্ৰভিজনছ আছিলে। যেহেতু লৰ্ড ৰিপন এজন বহুত লিবাৰেল আৰু বহুত এজন উদাৰবাদী ব্যক্তি আছিলে, তেওঁ এই ডিসক্ৰিমিনেশ্যন আঁতৰাব বিচাৰিছিলে। এতিয়া এই ইলবাৰ্ট বিলখন অনাৰ লগে লগে যিসকল আমাৰ ইণ্ডিয়ান জাজেছ আছিলে, সেই ইণ্ডিয়ান জাজেছসকলক পাৱাৰ্ছ দিয়া গ'ল। কি পাৱাৰ্ছ দিয়া গ'ল? যে এই ইণ্ডিয়ান জাজেছসকলে উইদাউট এনি ডিসক্ৰিমিনেশ্যন তেওঁলোকে এই ব্ৰিটিছাৰ্ছসকলৰ কেছেছসমূহ হেণ্ডেল কৰিব পাৰে। আৰু এই বিলখন অনাৰ লগে লগে ইংলেণ্ডৰ ব্ৰিটিছাৰ্ছসকলকে আদি কৰি আমাৰ ভাৰতত থকা ব্ৰিটিছাৰ্ছসকলে প্ৰচুৰ পৰিমাণে এই বিলখনক ক্ৰিটিচাইজ কৰিলে। আৰু এই বিলখন ক্ৰিটিচাইজ কৰাৰ বাবে বিলখন ঘূৰাই লোৱা হ'ল আৰু ইয়াক এটা ডাইলুটেড ফৰ্মত পিছলৈ পাছ কৰা গ'ল। এতিয়া এই ডাইলুটেড ফৰ্মত পাছ কৰাৰ পাছত যিসকল আমাৰ ভাৰতৰ মানুহ আছিলে, যিসকল ইণ্ডিয়ানছ আছিলে, তেওঁলোকে বুজিব পাৰিলে যে ভাৰতৰ মানুহক ব্ৰিটিছসকলে কিমান তল চকুৰে চাই, কিমান নিচ বুলি তেওঁলোকক ভাবে, আৰু এই ৰেচিয়েল ডিসক্ৰিমিনেশ্যনটো কেনেকৈ তেওঁলোকে আঁতৰাব নিবিচাৰে। আৰু ইয়াৰ লগে লগে আমাৰ ভাৰতত কি হৈ গৈছিলে? আমাৰ ভাৰতত যিটো নেশ্যনেলিজম, যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদটো আৰু ষ্ট্ৰং হৈ গৈছিলে। তাৰ পিছতে আমি কি দেখা পাওঁ? তাৰ পিছতেই আমি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফৰ্মেশ্যনো দেখা পাওঁ। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। মই আশা কৰিছোঁ যাতে আপোনালোকে ইলবাৰ্ট বিল কি হয় আৰু ইলবাৰ্ট বিল কন্ট্ৰভাৰ্সি কিয় হৈছিলে সেই বিষয়ে যাতে আপোনালোকে বুজি পালে। যদি বুজি পালে নিশ্চয় আমাক জনাব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। ধন্যবাদ। পুনৰ আকৌ এটা ভিডিঅ'ত লগ পাম।